কৰিছো গুড মৰ্নিং বন্ধু বান্ধৱীসকল এতিয়া ৰাতিপুৱা মানে 5:30 বাজিছে আজি মানে খুব পুৱাই উঠিছো 4টা বজাত আৰু আমি এঠাই যাব কাৰণে ওলাইছো গুটে মানে ঘৰৰ ফেমিলি আৰু লাইফৰ প্ৰথমবাৰ মই লৰা আৰু ছোৱালীক মানে লৈ যাই আছো আৰু মাকো মানে মায়ো হেনকা কোনো দিনে মানে দূৰত মানে ফুৰিব কাৰণে যোৱা নাই আৰু আজি ভিডিওটো একদম মানে ধামাকা হ'বলৈ গৈছে কৰলৈকে যাম আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই যাম ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বন্ধুসকল মই নিজকে কমফৰ্টেবল হোৱাকৈ মই কুৰ্তাকে মানে পিন্ধি ললো আৰু ওলাইছিলে ৰেডি হৈ গৈছো আমি বাছটো আহিলে যাম আৰু বহুত দেৰি অপেক্ষাত মানে আহি পালে আমাৰ বাছ এতিয়া যাওঁ বন্ধুসকল মোৰ ল'ৰা আৰু মই আগৰ চিটত বহি লৈছো আৰু প্ৰথমবাৰ মানে মোৰ ল'ৰা মানে লৈ যাইছো মানে দূৰত ফুৰিব কাৰণে এইটো মোৰ ল'ৰা এনৰলমেণ্ট হয় এইটো কাৰণে মানে বাহিৰত বেছিভাগ দূৰত মানে ৰিস্ক নলওঁ আৰু নাযাওঁ কিন্তু এইবাৰ লৈ গৈছো আৰু মানুহৰ জীৱন আজি আছো কালি নাই আৰু কিমান দিন থাকিম আৰু যাবতো লাগিব কোনে সকলোকে কিবা দেখাই দিওঁ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু ভণ্টি আছে মানে আধা ৰাস্তাৰ পৰা মানে পিকআপ কৰিলোঁ আৰু এতিয়া আমি যাওঁগৈ ভগৱানৰ নাম লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বন্ধুসকল এইবাৰ আমি গৈ আছোঁ উকিয়াম পিকনিক খাবৰ কাৰণে গোটেই মানে আমাৰ ঘৰৰ ফেমিলি মেম্বাৰে বেলেগ কোনো নাই আমি এতিয়া ছয়গাঁও মেইন মানে টাউনটো পালোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাব লাগিব আমি নিজলৈকে যাম আৰু এতিয়া তালৈ যাওঁ মানে আৰু 1.5 ঘণ্টামান ৰাস্তা বোলে এতিয়া মেইন টাউন পালোঁ আৰু ইয়াতে পুৰা জাম হৈছে গাড়ী ডাইৰেক্ট গৈ তাতে লগ পাম আৰু আপোনালোকক বন্ধুসকল উকিয়াম যাবৰ কাৰণে আমি এতিয়া গাঁৱৰ ভিতৰৰ মানে ভিতৰৰ ফালে সোমাই আহিছোঁ আৰু ৰাস্তাটো একেবাৰে বেয়া অখৰা খদৰা আৰু দুয়োকাষে একেবাৰে আপোনালোকে য'লৈকে চাই তালৈকে পথাৰে দেখা পাব আৰু একদমবাৰে পথাৰ দুয়োকাষে আৰু ধান খেতি চাওঁ ইমান ধুনীয়াকৈ ধান খেতিবোৰ আৰু ধান এতিয়া কাটিলে চাগে নাৰাকেইটাই আছে ইমান মানে পথাৰ মানে দুয়োকাষে ইমান দূৰলৈকে যিমান দূৰলৈকে চাই পথাৰ দেখা পাব আৰু ঘৰো আছে বন্ধুসকল এতিয়া আমি গাঁৱৰ পৰা গৈ এতিয়া পাহাৰ পালোঁ পাহাৰ দুয়োকাষে মানে পাহাৰ আছে মাজেদি ৰাস্তাটো কিন্তু ইমান এটা ভাল নহয় বন্ধুসকল আৰু প্ৰকৃতিৰ সৌন্দৰ্যটো ক'বৰ কাৰণে ভাষাই নাই আৰু ইমান ধুনীয়া গছ গছনি চাৰিওফালে আৰু সৰু সৰু নিজৰা আছে ফাইনেলি আহি পালোঁ আমি উকিয়াম পিকনিক স্পট বন্ধুসকল একদমবাৰে ভাগৰ লাগি গৈছে আৰু দিনৰ এতিয়া 11:30 বাজিল একদমবাৰে কমচমত দেদাৰাই গৈছে আৰু ৰাস্তাটো আমাৰ মানে ভুল লাগি গৈছিলে ড্ৰাইভাৰৰ মানে আগলৈকে গুচি গৈছিলে সেইটো কাৰণে অহাত মানে পলম হৈ গ'ল এতিয়া নামি লওঁ গাড়ীৰ পৰা নামি আছোঁ বস্তুখিনি মানে লগত লৈ আছোঁ ক'ত মোৰো জেকেটটো তাতে আছে মোৰ জেকেটটো মানে খুলিয়ে দিওঁ নেকি বন্ধুসকল ফাইনেলি আমি আহি পালোঁ উকিয়াম আৰু ইয়াতে মানে গোটেই আমাৰ ঘৰৰ ফেমিলিয়ে মানে পিকনিকৰ কাৰণে মানে পিকনিক খাব আহিছোঁ আৰু এতিয়া আহি পাইছোঁহি আৰু এই ঠাইতে মানে পিকনিক খাম আৰু সকলোৱে মানে যিমানখিনি এনজয় কৰিম আৰু সময়টো বেছি নাই আৰু ইমান দেৰি হ'ল আহোঁতে ভণ্টিহঁতে এইফালে মানে ব্ৰেকফাষ্ট ৰেডি কৰি আছে বন্ধুসকল আমাৰ ব্ৰেকফাষ্টত আছে ব্ৰেড বাটাৰ কণী আৰু কল কমলা আৰু ওচৰতে আছে নদীটো
ধুনীয়া ওচৰত যোৱা নাই আৰু নদীৰ ওচৰত যাম পিছত এতিয়া চাহ তাহ খাই লওঁ আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু আমি সোনকালে আহিছিলোঁ ৰাতিপুৱা 6টা বজাতে ঘৰৰ পৰা ওলাইছোঁ কিন্তু আহোঁতে ইমান দেৰি হৈ গ'ল বহুত পলম হ'ল এতিয়া সোনকালে মানে ৰন্ধা বঢ়া কৰোঁ খোৱা তোৱা কৰি আৰু যিমানখিনি পাৰে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বন্ধুসকল ইয়াতে ইমানে মানে পিঠি পাতি আৰু মানে ইয়াতে মানে হ'ব নালাগে আৰু কম্পিটিশ্যন লাগিছে মানে ইমান মানে চাউনত মানে গান বজাব পাৰি আৰু ডাঙৰ ডাঙৰ দিছে বক্স আনিছে আৰু এইটো হ'ল মোৰ মামাৰ ছোৱালী ডাঙৰ মামাৰ ছোৱালী আৰু আমি গোটেই মানে ফেমিলি মানে আহিছোঁ পৰিয়ালে আৰু এইফালে আমাৰ যোগাৰ পাতি চলি আছে সকলোৰে আজি মানে পেহী বনাব আমাৰ মানে ৰান্ধনি আজি পেহী আৰু এইফালে আমাৰ এতিয়া গাহৰি মানে চাটনি বনাব একদম মানে কম তেলত মানে ভাজিব আৰু পেহীয়ে মামাৰ মানে গোটেইকেইটা ছোৱালী বন্ধুসকল প্ৰথমবাৰ এনেকুৱা ফেমিলি মানে আমি পিকনিকত আহিছোঁ আমাৰ মানে মাৰ নিজৰ দুটা ভাইটি আছে দুটা ভাইটি মানে সৰুটো নাহিলে ডাঙৰ মামাই আহিছে মানে গোটেই কেইজনী আহিছে আৰু লগতে আমি 4জনী বা ভনী আৰু মোৰ মাহীৰ ছোৱালী জেউতি হাই কৈ দে জেউতি আৰু এইফালে মানে মোৰ ভণ্টিয়ে লাগিব মাহীৰ ছোৱালী যেতিয়া ভণ্টি মানে এইটো ভাই বোৱাৰী হয় মই না হাই কৈ দে আৰু এইফালে মানে ভণ্টিৰে মানে খুৰাৰ ছোৱালী চবে হাই কৈ দে একবাৰ আৰু দুটা মামী ভণ্টি আৰু মা আৰু এইফালে ভণ্টি মানে শাহু মা হাই কৈ দে আৰু ডাঙৰ মামী সকলোকে দেখাই দিলোঁ এইটো এটা আৰু মাহীৰ ছোৱালী আৰু এইফালে আছে ভনী জনা সিহঁতে মানে আৰু পুৰা গান বজাই মানে গানৰ মানে যোগাৰ কৰি আছে আৰু এতিয়া আমাৰো মানে গান লগাব আৰু নাচা লগা হ'ব চবৰে আৰু বন্ধুসকল মই কেতিয়াও মানে ল'ৰা ছোৱালী লৈ ইমান মানে লং মানে দূৰত মানে অহা নাই আৰু ল'ৰাটো প্ৰথমবাৰ আনিছোঁ আৰু ছোৱালীজনীকো প্ৰথম মানে বহুত দীঘলীয়া যাত্ৰা মানে হেৰি কৰিছে ছোৱালীজনীৰ একদম মূৰ চুৰ ঘূৰাই গৈছে সেইটো কাৰণে মই বেছিভাগ নানোৱেই মানে দূৰত ফুৰাবৰ কাৰণে আজি প্ৰথমবাৰ আনিছোঁ মানে মোৰ ছোৱালী আৰু ল'ৰা এইফালে আৰু মা মানে প্ৰথমবাৰ আহিছে ইমান দূৰত আৰু ভৱিষ্যতত মানে আহিব পাৰোঁ নে নোৱাৰোঁ এইবাৰ যিহেতু সুবিধা পালোঁ সেনেকুৱা আমি সকলোৱে আহিলোঁ আৰু যিমানখিনি পাৰে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল একবাৰ চাৰিওফালে কেমেৰাটো ঘূৰাই আপোনালোকক দেখাই দিওঁ পৰিৱেশটো আৰু নদীৰ কাষত এতিয়ালৈ যোৱা নাই যাম আৰু আহি পাইছোঁহে আৰু সেইফালে এটা ব্ৰিজ আছে তালৈ যাম সকলোখিনি দেখাম আপোনালোকক ঠাইখিনি কেনেকুৱা এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখাই যাম নদীৰ কাষলৈ আহিছোঁ সকলোৱে মানে ফটো তোলাত মানে ব্যস্ত ইয়াতে নেটৱৰ্কৰ বহুত প্ৰব্লেম সেইটো কাৰণে ৰিলচ বনাব নোৱাৰি আৰু মানে ফটো চটো উঠাব পাৰি আৰু এইফালে এটা চাইডতে মানে চাইডত ফটো চটো তুলি আছে মাজত যাব নোৱাৰি পানীটো বহুত দ বন্ধুসকল ভাবিছিলোঁ যে উকিয়ামত আহিলে নদী আছে আৰু চাৰিওফালে পাহাৰ অলপ ঠাণ্ডা বতাহ লাগিব কিন্তু ইমানেই ৰ'দ মানে ৰ'দৰ কাৰণে চকুটো মেলিব নোৱাৰি ছানগ্লাছটো লগাই দিছোঁ আৰু ইমানেই মানে গৰম বন্ধুসকল নদীটো একদম বাৰু দ আছে কিন্তু মাছৰখিনি ন দ আছে ন পিছত হয় সেইখিনি বাৰু ল পানীটো ভণ্টিও এইফালে পানী ল'ব আহিছে আমাৰ মানে ভাত বনাবৰ কাৰণে
পানী খোৱা পানীখিনি লৈ আহিছোঁ আৰু ইয়াতে মানে ৰন্ধা বঢ়াখিনি এই নদীৰ পানীয়ে ব্যৱহাৰ কৰিব আৰু ভণ্টিয়ে মানে সৰু ভণ্টিয়ে পানীটো বাল্টিঙত লৈ যাই আছে পানীটো বহুত ঠাণ্ডাই হ'ব যিহেতু নিজৰ পানী বহুত ঠাণ্ডা নানামো মোক মানে ফটো উঠাই দিয়া আৰু মানুহ নাই মই ফটো কৰিছোঁ আৰু এটা ওপৰৰ মানে ব্ৰিজ আছে জালি ব্ৰিজ মানে গৈ চোৱা নাই মানে কেনেকুৱা ধৰণৰ পিছত সুবিধা পালে যাম আৰু আপোনালোকক কেতিয়াবা দেখুৱাম আৰু শুনিব আৰু এতিয়া মানে আৰু বাপৰে ওচৰ ওচৰি চব মানে এনেকুৱা গান বজি আছে চাৰিওফালে মানে আৰু এতিয়া আমাৰটোতো একোৱেই মানে কৰা নাই বৰ্তমান ইমান আজি ভিৰ হৈছে চানডে যিহেতু এতিয়া আমাৰ এইফালে মানে ৰন্ধা বঢ়া প্ৰস্তুতি চলি আছে কি কি আইটেম কৰিব মই নাজানো কিন্তু গোটেই মানে ভণ্টিহঁতে মানে হেৰি কৰিছে আৰু খোৱা দোৱাৰ মানে গোটেই কোমোৰাটো কিহৰ লগত বনাবি লোকেল মুৰ্গী আৰু গাহৰি মাছ মানে লোকেল মুৰ্গী বহুত কেইটা আইটেম আছে মানে আহিছোহে মাত্ৰ এতিয়া আৰু যোগাৰ পাতি চলি আছে মানে আহি ব্ৰেকফাষ্টটো কৰিছেহে মানে বহুত ভোক লাগি গৈছে চবৰে চাহ তাহ খালে তাৰপিছত এতিয়া অলপ ৰেষ্ট কৰি ৰন্ধা বঢ়াত লাগি যাওঁ আৰু বন্ধুসকল বন্ধুসকল এতিয়া দিনৰ 1টা বাজিছে তথাপিতো মানে পিকনিকৰ মানে গাড়ী আহিয়ে আছে আৰু আমাৰ ওচৰতে এইটো এটা মানে আহিল আৰু কোনো কাৰো আৱাজ শুনে নাপায় আৰু ইমানে মানে নতুন দাদা গানৰ আৱাজ ইয়াতে মানে কথা ক'ব নোৱাৰিয়ে মানে আৰু ইমানে মানে কৰি দেখাই দিয়ে নদীৰ পাৰতো মানে মানুহ পিকনিক খাবৰ কাৰণে আহিছে এইফালে আৰু গা ধুই আছে এই নদীত নামি গৈছে আৰু বা মানে লৈ যাই আছে বাছখন ইমান ধুনীয়াকৈ লৈ যাই আছে মানে 1 গলি 2 শিকাৰ
বাঁহটো কাটিছে যেতিয়া দাঙি লৈ যাব নালাগে আৰু পানীত মানে বজাৰটো বান্ধি মানে বাঁহকেইটা বান্ধি মানে পানীৰ ওপৰেদি নাও চলাই গৈ আছে ভণ্টি ল'ৰা আৰু ছোৱালী যাওঁ ব'লা আমি এতিয়া গৈ আছোঁ মানে সেই ব্ৰিজটোত নেটৰ মানে যিটো ব্ৰিজ আছে কেনেকুৱা ধৰণৰ আপোনালোকক মানে দেখাই যাম এতিয়া যাওঁ ল'ৰা ছোৱালীকেইটাকো মানে লৈ যাই আছোঁ ভণ্টিহঁতে আছে তাতে ৰন্ধা বঢ়াত মানে সহায় সহযোগ কৰি আছে আৰু আমি গৈ ল'ৰা ছোৱালীকেইটা দেখাই আহোঁ তাৰপিছত ভণ্টিহঁতেও যাব এতিয়া গৈ আছোঁ অকল দলংটো মানে চাম বুলি ভাবিলোঁ আহিলোঁ দলংটো চাবৰ কাৰণে আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কিন্তু ইয়াতে তলা মৰা আৰু মই গেটৰ ওপৰত দি চাওঁ অলপ চাই দিছোঁ গেটটো লোহাৰে মানে তলা মৰা আছে আৰু মই ওপৰেৰে মানে আপোনালোকক দেখাই দিওঁ তলাটো মানে দলংটো এনেকুৱা চাইডৰ পূৰা ফেঞ্চি আগুৰা আছে লোহাৰ আৰু তলত এনেকুৱা লোহাৰে মানে পাতি দিয়া আছে দূৰৰ পৰা কিন্তু কাঠৰ দৰেই লাগে বেটলাক চাব নাপালোঁ মই আইচক্ৰীম ল'বৰ কাৰণে আহিছিলোঁ মা বোলে আইচক্ৰীম খাই মা আৰু মোৰ ল'ৰা বাছতে বহি আছে মাৰ মানে একদম তাতে ইমানে মানে চাউণ্ড দিছে মানে মাৰ অসহ্য লগাৰ কাৰণে বাছতে আহি বহিলে আৰু মই এতিয়া আইচক্ৰীম লৈ গৈ আছোঁ মা আৰু মই ল'ৰা খাম 3টা আইচক্ৰীম লৈ ল'লোঁ বন্ধুসকল পিকনিক বুলি ক'লে নেনাচিলে কেনেকুৱা হ'ব ভণ্টিহঁতে এইফালে নাচি আছে গোটেইকেইজনীয়ে আৰু মই মানে ভিডিঅ' কৰি আছোঁ ভণ্টিহঁতক মই নেনাচিলোঁ আৰু মাও আছে আৰু ল'ৰাটো মানে ইহঁতৰ লগতে মানে বহি আছোঁ আৰু ভণ্টিহঁতক মানে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ মই এইফালে ভিডিঅ' কৰি আছোঁ আৰু ভণ্টিহঁতে মানে চাওঁচোন সৰু ভণ্টিয়ে মানে ছোৱালীজনীও মাকে নাচা দেখা পায় তাৰো মানে জ্বলিছে আৰু ভণ্টি মানে কোলাত যাবৰ কাৰণে ধৰিছে আৰু ভণ্টিয়ে মানে একদম নাচাত মানে ব্যস্ত আৰু আজি মানে নাচিব আৰু গোটেইকেইজনীয়ে নাচিলে ফূৰ্তি কৰিলে মই কিন্তু নেনাচিলোঁ আৰু এতিয়া মানে গোটেইকেইজনী মানে চাইডৰ মানে মানুহকেইটাও চাই আছে বন্ধুসকল গানটো মানে লগাই নিদিলোঁ কাৰণ ডিলেট কৰি দিছোঁ গানটো মানে কপিৰাইট লাগি যাব সেইটো কাৰণে মই গানটো নলগালোঁ আৰু এতিয়া মানে ভণ্টিহঁতে একদম নাচাত ব্যস্ত আৰু ইয়াতে ইমান মানে হুলস্থুল একদম চাইডতো মানে পিকনিক পাৰ্টি একদম ওচৰি মানে আৰু সকলোৱে মানে ডিজে বক্স লৈ গৈছে ইমান ডাঙৰ মানে বাপৰে একদম মানে বুকু কঁপি যায় মানে একদম ইজনে সিজনৰ মানে কথা মানে ক'লে শুনাও নাপায় আৰু ইচাৰতে মানে কথা ক'ব লাগিব আৰু সেনেকুৱা নিচিনা আৰু একদম ভণ্টিহঁতে সঁচাই বহুত খোৱা লোৱা হৈ গ'ল আৰু একদম মানে ভালত আপোনালোকে কথা শুনিব পাৰে মানে খোৱাটো মানে আমাৰ বেলেগ একো নাছিলে ভাত আৰু লোকেল মুৰ্গী গাহৰি মাংস আৰু মাছ আৰু চালাড বনাইছিলোঁ বেলেগ একো আইটেম নাই খোৱা লোৱা হৈ গ'ল মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ল'ৰাটো মানে ছোৱালীজনী মানে অলপমান গাটো বেয়া লাগিছিলে মই মানে ছোৱালীটো তাতে মানে ব্যস্ত থাকিলে সেইটো কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আমাৰ এতিয়া
এতিয়া আৰু যাব হৈছে গোটেই বস্তু বাহিনী সামৰা হৈ গৈছে আৰু এতিয়া গধূলি 4টা বাজিল বন্ধুসকল কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানেই বন্ধুসকল আৰু এতিয়া আমি ঘৰত যাওঁ আৰু গোটেইকেইটা ওলালে আৰু বস্তু বাহিনী গোটেই সামৰা হৈ গ'ল আৰু এতিয়া মানে ইয়াৰে পৰা মানে টাটা বাই বাই আৰু পিকনিক প্লেচৰ পৰা আৰু একবাৰ যোৱাৰ আগতে চাৰিওফালে আপোনালোকক দেখুৱাই দিওঁ পৰিৱেশটো সন্ধিয়াতে এইফালে গোটেই মানে বস্তু বাহিনী সামৰা হৈ গৈছে আৰু এইফালে বহুত পিকনিক পাৰ্টি আছে মানে একদম মানে গান চলি আছে আৰু চাৰিওফালে একদম মানে যিহেতু বছৰ মানে ডিচেম্বৰ মাহৰ সকলোৱে মানে ফূৰ্তি ধেমালিয়ে কৰে আৰু আহিব লাগে এনেকুৱা ফুৰিবৰ কাৰণে আমিহে সময় দিব নোৱাৰোঁ আজি আহি খুবেই ভাল লাগিল সপৰিয়ালে এসাঁজ খালোঁ লগে ভাগে এতিয়া আৰু যাওঁ আৰু এতিয়া গৈ আছোঁ আমি য'ত বাছ মানে আছে আৰু টাটা বাই বাই উঠিয়াম আৰু যাওঁ আৰু কেতিয়াবা আহোঁ ভৱিষ্যতত আৰু ন আহিব পাৰোঁনে নোৱাৰোঁ আজি আহিলোঁ পেহী আৰু মই কথা পাতি পাতি আহি আছোঁ ভণ্টিহঁতে আগত গ'ল আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা তাকেতো সময় মানে কেতিয়াও দিব নোৱাৰে আজি যে ঘৰত যাম আমি সকলোৱে মানে নিজৰ নিজৰ কাম বাছ এটা ইয়াতে আছে কিমান বাছ আছে ইয়াতে সৰু সৰু গাড়ীও আছে বহুত আহোঁতে বাৰ বাৰ টেক্স লৈ ন আৰু নাহোঁ আৰু তোমাৰ যে আমাক দুবাৰ আহিব বিচাৰি কম এই বহুত টেক্স লয় আৰু বহুত বেয়া জেগাটো মাধৱ কেনেকুৱা লাগিল পিকনিকত আহি বঢ়িয়া লাগিছে
ফাইনেলি আহি পালো বন্ধকল ঘৰ 8:30 বাজি ৰাতি আৰু তোমাৰ মোৰ চজিতে অৱস্থা নাই ডাইৰেক্ট মানে মামাহঁতৰ ঘৰৰ ওচৰতে মানে গাড়ীটো ৰখাইছে বস্তুখিনি নোহোৱাৰ পিছত আমি মাৰো লাষ্টত এতিয়া গোটেইকেইটা মানে নামি আছে ডাঙৰ মামি সকলোকে বাই বাই দিয়ে এতিয়া আমিও ঘৰলৈ যাওঁ আৰু এতিয়া ৰাতি 8:30 বাজি ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ শেষত ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাওঁ